মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ মহন্তৰ দেহাৱসান আজি পুৱা AMCHত মৃত্যু হয় বিশিষ্ট সত্ৰীয়া সাধকগৰাকীৰ। বিগত ছমাহ ধৰি উচ্চ ৰক্তচাপত ভুগি আছিল সত্ৰাধিকাৰগৰাকীয়ে। তেওঁ আছিল এগৰাকী নিপুণ মুখাশিল্পীও। মাজুলীৰ মিচিং সমাজত অংকীয়া ভাওনা আৰু বৰগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত তেওঁৰ উল্লেখযোগ্য অৰিহণা আছিল। বিশিষ্ট সত্ৰীয়া সাধকগৰাকীৰ বিয়োগত সমগ্ৰ মাজুলীতে শোকৰ ছাঁ। শ্ৰী নৰসিংহ সত্ৰৰ আমাৰ পূজ্যপাত সত্ৰাধিকাৰ শ্ৰীযুত কমল চন্দ্ৰ মহন্তৰ অকস্মাতে আজি 6:50 দেহাৱসান ঘটিল। তেখেত সত্ৰৰ এগৰাকী গুণিজ্ঞানী। তেখেতৰ গুণ গৰিমা আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত আমাৰ সত্ৰৰ লাইখুটা স্বৰূপ আছিল, বৰগছ স্বৰূপ আছিল। হঠাৎ আমাৰ এজোপা বৰগছ নোহোৱাৰ দৰে হৈ পৰিল সত্ৰৰ। গতিকে আমি গোটেই সমূহ সত্ৰবাসী অতি ম্ৰিয়মাণ হৈছোঁ তেখেতৰ মৃত্যুত। গতিকে তেখেতৰ পাৰ্থিৱ শৰীৰ হয়তো 8-9 বজাৰ ভিতৰত আমাৰ সত্ৰত পাবহি। আমি সমূহ সত্ৰবাসীয়ে আগ্ৰহেৰে তেখেতক পুনৰ শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আমি আগ্ৰহী হৈ আছোঁ আৰু তেখেতক আমি সন্মান জনাবৰ বাবে আমি সমূহ গাঁওবাসী সত্ৰবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ।